কোনদিন মৃত্যুর ক্ষণ আহিব নোৱাৰে। তাৰ বাবে অবিৰত ভাৱে মই ৰক্ত যজ্ঞ কৰিছো আৰম্ভ। মোক মৃত্যু নালাগে, লাগে অমৰত্ব। তাৰ বাবে মই নাৰায়ণক তুষ্ট কৰিব খুজিছো, কিন্তু আনৰ দৰে ভুল তুলসীৰে মই দেৱতাৰ পূজা নাপাতো। মোৰ পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো সাধু, সন্ত আৰু ভকত বৈষ্ণৱ। এইসকলক এজন এজনকৈ বলি দি মই অবিৰতভাৱে পূজা কৰি আহিছো আৰু আজিও কৰিম।